নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰিছোঁ মই যে ভিডিঅ'টোত কোনো বিশেষ ধৰণৰ তেনেকুৱা নাই যে মোৰ পৰা এই ভিডিঅ'টোৰ পৰা কোনোবাই কিবা শিকিব বা কোনোবাই কিবা জানিব, মটিভেট হ'ব, তেনেকুৱা কোনো বিশেষ নাই। হোষ্টেলত আছোঁ আমি, সকলোৱে জানেই হয়তো। যিহেতু হোষ্টেলত আছোঁ মানে এটা ফেমিলিৰ দৰে আছোঁ, বাই ভনী সকলো মিলি একেলগে আছোঁ আমি। ইমান দিনে আছিলোঁ। তো আমাৰ মাত্ৰ আৰু এটা ছেমিষ্টাৰহে বাকী আছে, এইটো হ'ল লাষ্ট ছেমিষ্টাৰ। তো কেইমাহমানৰ পাছত যিহেতু যামগৈ, সেইকাৰণে ভাবিলোঁ যে কিনো কৰোঁ কি নকৰোঁ, সকলোৱে একেলগে কেনেকৈ হাঁহি ধেমালি ফূৰ্তি কৰোঁ, সেই ভাল লগা মুহূৰ্তখিনি ধৰি ৰাখিবলৈ কাৰণে, যাতে আমি পাছতো এই সময়খিনি মনত পেলাই আনন্দ পাওঁ, ফূৰ্তি পাওঁ, চাব পাৰোঁ, সেইকাৰণেই ভিডিঅ'টো বনাইছোঁ। আৰু কাকো আমি অশান্তি দিবৰ কাৰণে ভিডিঅ'টো কৰা হোৱা নাই। আৰু যদি কোনোবাই বেয়া পাইছে তেতিয়াহ'লে নাচালেও একো কথা নাই, কাৰণ আমাৰ ভাল লগা সময়খিনি ধৰি ৰাখিবৰ কাৰণেহে ভিডিঅ'টো কৰা হৈছে। তেন্তে ব'লক ষ্টাৰ্ট কৰোঁ। কি হয় কি নহয়, আমি কেনেকৈ থাকোঁ, কি কৰোঁ দিনটোত, সেইখিনিয়ে দেখাম আৰু অলপ। আহি আছোঁ এতিয়া, নহয় আহি পালোহি বগৰী খাবলৈ নহয়, বগৰীটো পাৰিব, বগৰী পাৰিবলৈ আহিছোঁ মানে এতিয়া খাম আৰু দেখাই আছোঁ। ইয়াত চবেই পাৰি আছে। আৰে সংগীবৃন্দ এতিয়া ৰুমৰ ফালে গৈ আছে। এয়া বগৰী আমাৰ হৈ যাব, একো নাই। চাওঁ কি হ'ল তোমালোকৰ পৰিৱেশ পৰিস্থিতি, চাওঁ। এয়া চাওক গাইছ, এয়া মোৰ হাত আয়ো দেখি ৰঙা পাই গ'ল বোলে। তোৰো কিবা? মোৰ বহুত গৰম লাগিছে, কষ্ট লাগিছে। য়েছ, ব'লক এতিয়া ৰুমলৈ গৈ আছোঁ। ৰুমত গৈ লৈ বগৰী ধোৱা পৰ্ব চলি আছে। মই বাৰীৰ পৰা এয়া ধনিয়া অলপ উঘলোঁ, আৰু ভয় লাগে নহয় মেমে গালি দিয়ে বুলি। ব'লক উঘলি লওঁ। মানে কি নাই ইয়াত, চব আছে। ব'লক এইকেইডালে হ'ল, এনে হ'ব। আৰু ঐ জলকীয়া ল না দুটামান, লচোন এইটো ল। किचन में नहीं है तो चलो क्या ये देखो, आज मेरा क्रिसमस है पर मैं यहाँ फंस गई। मेरी क्रिसमस आज तो पार्टी होगा शायद। हाँ पार्टी होगा, मैं खुद यहाँ फंसी हूँ। तो हमें दो ना पार्टी, तुम यहाँ पे। अरे पार्टी करने के लिए भी कुछ चाहिए। কোনো নাই, অকল আমি দুজনী আছোঁ। খুন্দিয়া চাওঁ খাই বৈ এতিয়া থৈ দিম। ফুলিয়ে ইয়াত জলকীয়া ফাটে ফাটে ছিগি কৰি আনি দিছে। সেয়া আমাৰ ফুলি নহয় এজনী, তোৰ এইটো ডাকন দিলে কাকলিটো মোৰ হ'ব। আমাৰ তিনিজনী লগাই দিব। এতিয়া আমি গৈ আছোঁ লংকা। ইন্দ্ৰাণীৰ কিবা কাম আছে বোলে, লংকা বস্তু ল'ব কিবা আৰু খুৱাব তাই। আজি পাৰ্টি দিব, আজি পাৰ্টি দিব। অঁ দি দিব তাই, মিছা কথা কৈছে। ব'লক কলেজখন চাব, ইমান ধুনীয়া চাফা কৰি থৈছে। আজি বন্ধ যে, সেইটো কাৰণে কলেজখন ধুনীয়া চাফা হৈ আছে। ষ্টুডেণ্ট অহাৰ লগে লগে কলেজখন মানে লেতেৰা কৰি পেলাই। দেখিছে চচমিচ মানুহে মানে চচমা পাহৰি থৈ আহিছে। আকৌ ৰুমৰ পৰা ইয়াত নিকিক
সপুৰ লগতে মোৰ স্মৃতি শক্তিও গ'ল একদম আকৌ একদম নিকি ফোন কৰি চশমা লৈ আনিবলৈ ক'ব লগা হৈছে সেইছেনে কি বুলি ক'ম আৰু মানে বাদাম খায়হে খায় থেংক ইউ বেহেন কচোন আজি তই নাথাকা মোক ক মই নাথাকা আজি কি হ'লহেঁতেন কচোন মই নাথাকিলোঁ আজি কি হ'লেহেঁতেন মই নাথাকিলোঁ আজি কি হ'লেহেঁতেন এনেকৈ গ'লোহেঁতেন গেটৰ মুখ ৰখি আছো আৰু এই দুজনী আহিল বজাৰ কৰি আহি পাই গ'লহি কিন্তু এয়া দেখিছানে গাড়ী নাযায় সিহঁতে দাঙিব নিজে দুজনীয়ে মূৰ্খ 20 কেজি আলু বোলে কলিটি দাদা আহিব বুলি আহিছে তই কি আছে আধাটো দাদা নহয় কালি বজাৰ দোকানলৈ আহিছো 5 কেজি আলু এনেকুৱা হৈছে মই চাৰিটা বেগ লৈ ল'ম 20 কেজি হৈ যাব চাৰিটা বেগ লৈ ল'ম 20 কেজি হৈ যাব कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी লো ইন্দ্ৰাণীয়ে কাপোৰ ল'লে মই নহয় দে গিফ্টৰ বাবে অহে গিফ্টৰ বাবে ইন্দ্ৰাণীয়ে ল'লে কাপোৰ আৰু এতিয়া আমি বাৰ্থডে আছে ইন্দ্ৰাণীৰ বহুত ভাল কাপোৰ পাইলে ইন্দ্ৰাণীৰ দাদাই আহিছিলে আৰু এতিয়া আমি যাওঁ খাবলৈ কাৰণে পেৰাডাইছত খোৱাব বোলে ইন্দ্ৰাণীৰ দাদাই আজি পাৰ্টি দিব ন সুধিবি কিহৰ পাৰ্টি অঁ কিহৰ পাৰ্টি অঁ হেৰিও সাংস্কৃতিক মহাসংগ্ৰামৰ আগত যাক আমাৰ অৰ্ডাৰ আহি গ'ল কিন্তু ভাল লগা নাই দেখিবলৈ মই দেখি মই খাই ভাল নাপাওঁ আইচক্ৰীম খালোঁ এতিয়া গৈ আছোঁ মিঠাই ল'বলৈ মিঠাই লোৱা হৈ গ'লে আমি যামগৈ বহুত দেৰি হৈ গৈছে পইচা মিঠাই ল'লোঁ হা মিঠাই দেখিলে মানে ৰ'ব নোৱাৰি খাওঁ ইটো খাওঁ সিটো খাওঁ সিটো খাওঁ ইটো খাওঁ অৱস্থা মানে হেৰি হৈ যায় লাগিলে পইচা নাথাকক ভাড়া যাবলৈ কাৰণে তথাপিতো খামি মিঠাই লৈ আমি এতিয়া ৰুমত গৈ আছোঁ একেবাৰে গাইজ এক কাম কৰিছে তাই দিলে এক দিলে ডেনিছে দিলে এয়া মেম হয় আৰু মেমৰ ল'ৰায়ে আমি পানী দিবলৈ ল'লোঁ কিন্তু সি আমাক পানী দিবলৈ নিদি পাইপডাল লৈ ল'লে আমাৰ পৰা আমাৰ গাৰ ফালে পানী ছটিয়াই আছে আৰু মেমে তাক ৰখাবলৈ চেষ্টা কৰি আছে এনেকৈ আমি হাঁহি ধেমালিৰে পাৰ কৰি থাকোঁ সকলো ভাল লগা মুহূৰ্তবোৰ আৰু এইখিনিতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভালে থাকক সকলো